সকলে একটু ভক্তি সহকারে মায়ের স্তব গাইব। ত্বং স্বাহা ত্বং স্বধা ত্বং হেব ষটকার স্বরাত্মিকা সুধাতমক্ষরে নিত্যে ত্রিধমাত্রাত্মিকা স্থিत्या आर्धमात्रा স্থিत्या नित्या यानुचार्या विशेषतः त्वमेव सात्वसावित्री त्वं देवी जननी परा त्वयैव धार्यते सर्वं त्वयि तच्छिद्यते जगत् त्वयि तन्पाल्यते देवी त्वमक्षन्ते च सर्वदा विशिष्टा सृष्टिरूपा त्वं स्थितिरूपा च पालने तथा संहृद्रूपान्ते जगतस्यो जगन्मये महाविद्या महामाया महामेधा महास्मीतिः महामोहा च भवति महादेवी महाशूली प्रकृतिस्तं च सर्वस्य गुणात्मय विभाविनी कालरात्रि महारात्रि मोहरात्रि शदारुणा त्वं श्री त्वमेश्वरी त्वं हि स्तनबुद्धिर्बोधलक्षणा लज्जा पुष्टि तथा पुष्टि त्वं शान्तिः शान्तिरेव च हरिणी शूलिनी घोरा कदिनी दक्षिणी तथा शङ्खिणी चापिणी बाण भूषुण्डी परिवायुधा सौम्या सौम्यतरा शेष सौम्यभिस्पतिं सुन्दरीं परापरं परमा त्वमेव परमेश्वरी या देवी सर्वभूतेषु विष्णुमाये स्तबलिका नमस्तस्यै 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 नमो नमः या देवी सर्वभूतेषु सर्वमुक्ति प्रदायिनी नमस्तस्यै 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 नमो नमः জননী মা 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 গো ওগো মা জননী বিদায় দেহ যাব স্বামী কৃষ্ণ দর্শনে আমার বিলম্ব না সহিয়া মনোহরে মনোহর বলে হে আয়ান, আমাকে মারতে চাইছো তুমি? পারবে তো? একবার চেয়ে দেখো তো, কে তুমি আর কে আমি? পুরাকালের সেই অভিমন্যু ঋষি আমার নারায়ণের কাছে তপস্যা করেছিলেন লক্ষ্মী ঘরে পাবার জন্য। কঠোর থেকে কঠোরতম তপস্যায় নারায়ণ বলেছিলেন, হে অভিমন্যু, আগত জন্মে লক্ষ্মী তোমার ঘরে আসবে বটে, কিন্তু তুমি হবে নপুংসক। তুমি বলেছিলে আমার পুরুষত্ব চাই না, লক্ষ্মী যদি ঘরে পাই নারায়ণও নিজ গুণে কৃপা করে একদিন আসবেন আমার ঘরে। আর সেই লক্ষ্মীকে ঘরে পেয়ে এত উদ্ধত্ত তোমার? কৃষ্ণ ভজনে আজকে আমি যাব। এত দিনের বিরহের পর কৃষ্ণ ভজনে তুমি কেন? বিশ্ব ব্রহ্মাণ্ডে কোন শক্তি আমাকে বাধা হয়ে দাঁড়াতে পারবে? আজকে আর লুকিয়ে লুকিয়ে নয়, সর্বসম্মুখ দিয়ে আমি যাব গোবিন্দ দর্শনে। দেখি কোন শক্তি আজকে আমাকে আর বাধা দেয়। তুমি কি জানো না
সেই কৃষ্ণের লাদিনী শক্তি আমি।